নমস্কাৰ, মই দেৱজ্যোতি। এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে হেলেক ট্ৰেভেলৰ কাৰ্যালয়লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী প্লাৱন ভূঞা। আপোনালোক সকলোৱে যিহেতু তেখেতক চিনি পায়, বিভিন্ন মঞ্চত দেখিছে, বিভিন্ন সংগীতৰ লগত জড়িত তেখেত বহুত দিনৰ পৰা। আৰু আজি আমাৰ পৰা তেখেতে ট্ৰেভেল পেকেজ এটা ল'বলৈ আহিলে, আৰু আমিও এই সুযোগতে তেখেতৰ পৰা দুআষাৰ পাতিম, তেখেতৰ নতুন গানৰ পৰিকল্পনাৰ কথাও জানিম। গতিকে আহক তেওঁলোকৰ লগত আমি দুআষাৰ পাতোঁ। প্লাৱন, তোমাক স্বাগতম জনাইছোঁ আমাৰ হেলেক ট্ৰেভেলৰ কাৰ্যালয়লৈ। যিহেতু তুমি আমাৰ লগত অতি পুৰণা দিনৰ পৰাই জড়িত হৈ আছা, গতিকে আজি আহিলা, আমাক সময় দিলাহি। তো এইখিনিতে কোৱাচোন, তুমি এতিয়া নতুন কিবা পৰিকল্পনা চলি আছে নেকি তোমাৰ? নতুন সংগীতৰ পৰিকল্পনা চলি আছে বৰ্তমান। দুটা প্ৰজেক্ট চলাই আছোঁ, আৰু কম সময়ৰ ভিতৰতে আমি সজল ৰিলিজ কৰিম। তাৰ গানৰ বৰ্তমান ফাইনেল ৰেকৰ্ডিং আমাৰ আৰম্ভ হ'ব, মিক্সিং মাষ্টাৰিঙৰ কাম আৰম্ভ হ'ব। তাৰপৰা আমি বোৱালা প্ৰেমৰে নৈ ধুনীয়া এটা এলবাম চলি আছে আমাৰ ৰিডম পাৰ্কত, অলপ আগতে বেজবৰাইজ ক্ল'জত কাম কৰি আছোঁ। আৰু এইখিনিতে তোমাৰ সংগীতৰ যাত্ৰাত পুনৰবাৰ যোৱাৰ আগতে এটা কথা সুধোঁ, আমাৰ পৰা পেকেজ লোৱাৰ কথাটো তুমি ধৰি লোৱা হেলেক ট্ৰেভেলৰ কথা কেনেধৰণে গম পালা? হয়, বিভিন্ন আপোনাকতো যথেষ্ট চিনাকি, আৰু শিৱসাগৰৰ আপোনাৰ ল'ৰা কিমান ভগৱানে ভাল কৰক, নতুন এটা কোম্পানী আপোনালোকে অসমবাসী ৰাইজৰ বাবে ইমান এটা ধুনীয়া কম খৰচত ইমান ধুনীয়া ধুনীয়া ঠাই আপোনালোকে ফুৰাই আছে, তাৰ বাবে ধন্যবাদ, তোমাক ধন্যবাদ জনাইছোঁ। আমি একচুৱেলি ট্ৰেভেল যোৱা বছৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। বিভিন্ন দেশৰ লগতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি ট্ৰেভেল পেকেজ দিওঁ। প্ৰায় অসমৰ বিভিন্ন জিলাৰ পৰা আমি ট্ৰেভেল পেকেজ দিছোঁ। তুমি ইতিমধ্যে আমাৰ ওচৰলৈ আহিছা, ভাল লাগিছে। আৰু যি কি নহওক, তোমাৰ নতুন গানৰ যি আহিবলগীয়া সজল নহয় নে, সজলৰ কথা ক'লা। তো আমি অনুৰোধ কৰিম যে দুআষাৰ যদি আমাক শুনোৱা, তাৰ আৰু সমূহ অসমবাসী ৰাইজক আৰু কৈছোঁ, আপোনালোকে এনেকুৱা এটা এজেঞ্চি নাপায়, আপোনালোকে এনেকুৱা এটা কোম্পানী নাপায়, ইমানেই কম খৰচত পঠিয়াই আছে। মানালী হওক, থাইলেণ্ড হওক, আপোনালোকে যি ঠাইতে যাব বিচাৰে, ইণ্টাৰনেশ্যনেল লেভেলত যিটো ঠাইত যাব বিচাৰে, বা ৱৰ্ল্ডৰ আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যিখিনি ঠাইত যাব বিচাৰে, একদম কম খৰচত, অত্যন্ত কম খৰচত আপোনালোকক পঠিয়াই আছে। থকা মেলা, ডিনাৰৰ পৰা লাঞ্চৰ পৰা আদি কৰি সকলোখিনি দি আছে তেওঁ। ভাল লাগিছে। ঠিক আছে বাৰু, তোমাৰ সংগীতৰ এইখনলৈ আহোঁ। এটা গান যদি তোমাৰ পৰা শুনিবলৈ পাওঁ। বোৱালা প্ৰেমৰ নৈ অকণমান গাই দিছোঁ, খুব ধুনীয়া এটা লিৰিক্স। বোৱালা প্ৰেমৰে নৈ কিনো যাদুৰে সজাল ধৰে মৰমবোৰে সৰব মোৰ বুকুতে। খুব ধুনীয়া এটা প্ৰজেক্ট চলি আছে। এইটো আহিবলগীয়া খুব ভাল হৈছে। এইখিনিতে আমাৰ ফালৰ পৰা এটা অনুৰোধ, তুমি যদি তোমাৰ অসুবিধা নহয়, এই অলপতে যে জয় হনুমান বুলি চিনেমাখন এটা গান ৰিলিজ হৈছিলে প্ৰবীণ বৰাৰ কণ্ঠত, অলপ অকণমান বুলি, যদি তুমি এইটো আছে হেৰি হয়, প্ৰবীণৰ বৰ্তমান লিৰিক্সটো মোৰ ইমান গম নাপাওঁ, জুবিন দাৰে যিকোনো এটা যদি শুনিবলৈ পাওঁ, দাদাৰে হওক, জয়ন্ত হাজৰিকা যিমান হওক, অকণমান লাইন দিয়া। দাদাৰ জয়ন্ত হাজৰিকা দেৱৰ এটা খুব ধুনীয়া গীত, খুব ধুনীয়া, তেওঁ ষ্টেজত খুব ধুনীয়াকৈ মোৰে মাথো বাই যাও পার দেখো নাই, পার দেখো নাই, পার বারু মোর যত গান মাথু বাই যাও পার দেখো নাই, পার দেখো নাই, পার বারু জয়ন্ত হাজৰিকা দেৱৰ গীতৰ কথা হওক, সুৰ হওক, এইখিনি আমি অতুলনীয়। তাতে জুবিন গাৰ্গৰ এইটো সৈতেকে গোৱা আমি গম পাইছোঁ। বা যি কি নহওক, তুমি আমাৰ ওচৰলৈ আহি এইখিনি সময় দিছা, আৰু তোমাৰ ভৱিষ্যত আমি কামনা কৰিছোঁ। যিহেতু তুমি গোটেই অসমতে বৰ্তমান পৰিচিত হৈ পৰিছা, আমি দেখোঁ যে বিভিন্ন মঞ্চত তুমি খলকণি লগাই ফুৰা, কলেজতো দেখিছোঁ, বিভিন্ন মঞ্চতো দেখিছোঁ। গতিকে তোমালোক শুভেচ্ছা থাকিলে, ধন্যবাদ। আমাৰ ফালৰ ফুৰি আহোঁ ভালকৈ, মানালী যাম মই, আপোনাৰ নতুন ট্ৰিপ লৈছোঁ মানালী, আৰু যিহেতু মোৰ কলেজৰ পৰা ট্ৰিপ আপোনালোকক। ঠিক আছে, বঢ়িয়া, ধন্যবাদ। সকলোকে মংগল কৰোঁ, ভগৱানে ভালে ৰাখক। ঠিক আছে, তোমাৰো ভৱিষ্যত কামনা কৰিছোঁ।